দেখা পোৱা যায় আজিকালি মানে ৰেসিডেন্সিয়েল এৰিয়াতে ডাম্পিং জোন নিচিনা ক্ৰিয়েট হৈ গৈছে আমাৰ গুৱাহাটীত আমি নিজৰ ঘৰটোক সাফাকে ৰাখো কিন্তু বাহিৰটোক সাফা যে ৰাখিব লাগে সেই কথাটো আমি পাহৰি যাওঁ এডমিনিষ্ট্ৰেচনৰ ভুল এটো যে যোনটো সিনসিয়াৰিটিত আমি কামখিনি কৰিব লাগে সেই সিনসিয়াৰিটিটো আমাৰ কম গতিকে দুইফালেই গণ্ডগোল থাকাৰ কাৰণে আমি হয়তো তেনেকুৱা ধৰণৰ সাবসিকুনতাৰ মাজত আজিলৈকে থাকিব পৰা হোৱা নাই কোনটো ঠাই আপুনি ভাবে যে বহুত লেটেৰা কাচৰা এৱাৰ্ডছ ডিজাৰ্ভ কৰি আমাৰ ফালৰ পৰা পল্টন বজাৰৰ যোনটো মণিপুৰী বস্তি এৰিয়া আৰিয়া হস্পিটেলৰ ওচৰ পাজৰখিনি যে তাত বহুত জেগাত মই মানে গাৰ্বেজ পৰি থকা দেখা পাওঁ This is Super Hits 93.5 Red FM bajate raho aru moi sapnar lagot RJ Pallavi aru apuni to gom paise je ami ag borhai asu Kachra Awards 2025 tar lagot hongot rakhi aji amar lagot studio ase egoraki bishek otithi moi sinaki korai dibo bisarisu bohuto actually already sini pai dada tothapio akobor kobo bisarisu director Apollo Excel Care Hospital pediatrician with interest in neurology and critical care Dr. Prakritis Bora Prakritis da welcome to Red FM thank you so much so amar award ceremony ti kotha apuni gom paise Kachra Awards 2025 so আপোনাৰ পৰা নমিনেশনটা লম বৰ আমি হেখত কিন্তু প্ৰথমে আমি জানিব বিচাৰিম যে দেখা পোৱা যায় আজিকালি মানে ৰেসিডেন্সিয়েল এৰিয়াতে ডাম্পিং জোন নিচিনা ক্ৰিয়েট হৈ গৈছে আমাৰ গুৱাহাটীত সো বহুত মানুহে দৰজা খিকি খুলিব নোৱাৰা হৈ গৈছে কাৰণ দুৰ্গন্ধ সো এই জাবৰৰ ডাম্পৰ পৰা মানুহৰ কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে প্ৰথমতে তোমালোকৰ এই যোনটো ইনিচিয়েটিভ খুব ভাল লাগিছে থ্যাংক ইউ কাৰণ মানুহৰ পাব্লিক এৱাৰনেছ খুব ইম্পৰ্টেন্ট ৰাইট এতিয়া আমাৰ দুটা কথা এটা হ'ল যে মানুহৰ যোনটো সিভিক সেন্স বা মানুহে যে গাৰ্বেজখিনি ভালকে পেলাব লাগে আমাৰ ইয়াতে মই ভাবো যে গাৰ্বেজৰ যে ডিফাৰেন্সিয়েচন কৰিব লাগে লিকুইড সলিড সেই বস্তুটো খুব কমকে হয় মানুহে ঘৰৰ বাহিৰতে ৰাখি দিয়ে আৰু গাৰ্বেজ যোনটো কালেকশ্যন মানে হেতু গভৰ্ণমেণ্টৰ যোনটো মিউনিচিপালিটি বা হেৰিৰ যোনটো সিস্টেম হেতু মই ভাবো যে খুব এটা adequate নহয় বা মানে ভাল নহয় গতিকে ফলত কি হৈছে এতিয়া বিভিন্ন জায়গাত গুৱাহাটীত জাবৰ জোথৰ গোট খায় আৰু ডাক্তৰ হিচাপে এটা কথাই কওঁ যে এই জাবৰ জোথৰখিনি যোনখিনি গোট খাইছে সেইখিনিত পুৰণা যিকোনো বস্তু থাকিলে আচলতে বীজাণু উৎপন্ন হয় সেই জেগাত বীজাণু সহজতে আহে আৰু এইবিলাকৰ পৰা ডেফিনেটলি বেমাৰ আজাৰ মানুহলৈ আহিব গতিকে জাবৰ জোথৰখিনি ভালকে সংগতি লগাই ডিসপোজ কৰা আৰু সেইখিনি ভালকে উলিয়াই নিপলে জাগাত পেলোৱাটো খুবেই মই ভাবো যে জৰুৰী আৰু স্পেশালি শিশুসকলৰ কাৰণে সৰু ল'ৰা-ছোৱালীৰ কাৰণে তো প্ৰিয়টি ডেঞ্জাৰাছ নহয় জানো সৰু ল'ৰা-ছোৱালীৰ কাৰণে এই কাৰণে ডেঞ্জাৰাছ স্পেশালি যোনবিলাক অলপমান পভাৰ্টি লাইনৰ তলত থাকে কিছুমান ল'ৰা-ছোৱালী আমি ৰাস্তাত খেলা ধূলা কৰি থাকে দেখা পাওঁ গতিকে সেই ল'ৰা-ছোৱালীবিলাকৰ লগত জাবৰ জোথৰ খুব বেছি হেৰি হয় জাবৰ জোথৰতে খেলে বহুত সময়ত গতিকে সেই তেনেকুৱা ল'ৰা-ছোৱালী বেমাৰত পৰাৰ সংখ্যাটো বাঢ়ি যায় আৰু এই বস্তুবিলাক আমি সেইকাৰণে চোৱা চিতা কৰাটো মই ভাবিছোঁ খুবেই জৰুৰী এবছলিউটলি দাদা আজিকালিতো অলপ বৰষুণ দিলেই বানপানী ইমান লেতেৰা পানী লগত তাত জাবৰ উপঙি থাকে সো এই পানীয়ে আমি গছকিবলগীয়া হয় মানে অনিচ্ছা সত্ত্বেও তাৰ পৰাতো বেমাৰ আহিব পাৰে আমাৰ তাৰমানে বানপানী হ'লে কি হয় পানীটো মুভমেণ্টত থাকেতো ষ্টেটিক ৱাটাৰ নহয় মানে ৰখি নাথাকে গতিকে ৰখি নাথাকিলে আচলতে তেনেকুৱা ধৰণৰ বীজাণুৰ দ্বাৰা আক্ৰমণ হোৱা বেমাৰ আজাৰ হোৱাৰ চান্সটো কম কাৰণ পানী যেতিয়া মুভমেণ্টত থাকে সেইটো বীজাণু কেতিয়াও মানুহৰ গালে পটককৈ নাহিব বা বীজাণু তাতে জমা থাকিব নোৱাৰে কিন্তু যেতিয়া ষ্টিল ৱাটাৰ থাকে যেনে ধৰা নাৰিকলৰ এটা হেৰি আছে তাত যদি পানী জমা হৈ আছে সেই তেনেকুৱা জেগাত ডেংগি জাতীয় যোনবিলাক ভাইৰাছ সেইবিলাকৰ উৎপাদন হয় ফলত ষ্টেটিক ৱাটাৰ যোনবিলাক বডি সেইবিলাকৰ পৰা আচলতে ইনফেকচিয়াছ যোনবিলাক বেমাৰ আমাৰ এপিডেমিক্স বা একদম বহুত মানুহৰ একেলগে হয় তেনেকুৱা ধৰণৰ বেমাৰ হোৱাৰ হেৰিবিলাক তাৰ পৰাহে আচলতে হয় কিন্তু বানপানী হ'লে কি হ'ব বানপানী হ'লে কিছুমান পানীৰ পৰা হোৱা বেমাৰ ল'ৰা-ছোৱালীৰ হ'ব পাৰে স্কিন ডিজিজ হ'ব পাৰে তাৰপিছত ঠাণ্ডা লাগি পেলাই কিছুমান অন্য কাহ চৰ্দি বা এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে আৰু তাতকৈ ডাঙৰ কথা ড্ৰাউনিং হ'ব পাৰে ড্ৰাউনিং মানে এতিয়া আমি নিজকে বচাবলৈ আমাৰ ক্ষমতা বেছি কিন্তু এটা শিশু যদি বানপানীত পৰিলে সেইটো পানীত ডুবি যাব পাৰে নিয়াৰ ড্ৰাউনিং বুলি যোনটো কওঁ গতিকে সেই নিয়াৰ ড্ৰাউনিং হোৱাৰ একদম সম্ভাৱনা বহুত বেছি থাকে গতিকে এইবিলাক মানে হৈছে আমাৰ মই ভাবোঁ যে বানপানীৰ আমাৰ শিশুৰ কাৰণে যোনবিলাক বেমাৰ শিশুৰ এনেকুৱা ধৰণৰ অসুবিধা আহিব পাৰে আৰু দাদা এনেকুৱাটো নহয় জাবৰ যে অকল বাহিৰতে দাম কৰোঁ ঘৰতো হয়তো বহুতে চাগে ইমানখিনি গুৰুত্ব নলয় যেনেকৈ তেনেকৈ থৈ দিয়ে সো তাৰ পৰাওতো বহুতখিনি ক্ৰিয়েট হ'ব পাৰে ন আমিতো এৱেৰ হ'ব লাগে নহয় জানো তোৰ ওপৰত এতিয়া এটা কথা যে আমাৰ দিনটোৰ 24 ঘণ্টাৰ যোনটো জাবৰ জোথৰ হয় সেইটো আমি ঘৰৰ পৰা উলিয়াই দিব লাগিব যদি উলিওৱা নাই আমি জমা ৰাখিছোঁ এতিয়া যিকোনো পুৰণা বস্তু জমা ৰাখিলে মই যেনেকৈ ক'লোঁ তাতে বীজাণু সোমাবই আৰু তাৰ পৰা দুৰ্গন্ধ হ'ব বা বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যাব গতিকে আমি এটা কথাই চাব লাগিব যে 24 ঘণ্টাৰ যোনটো জাবৰ জোথৰ সেইটো ভালকৈ ছেগ্ৰিগেট কৰাটো যোনটো
যে কোনটো বস্তু মানে জুলীয়া বস্তু গোটা বস্তু এইবিলাক ভালকৈ ছেগ্ৰিগেট কৰি বেলেগে বেলেগে আমি পলিথিনত ৰাখি পেলাই সেইখিনি ঘৰৰ বাহিৰলৈ উলিওৱাৰ ব্যৱস্থা কৰিব লাগিব ওকে সো এজ গুৱাহাটীৰ মানে নাগৰিক হিচাপে মই আপোনাক সুধিব বিচাৰিছোঁ মানে ঘৰৰ পৰা ওলাই আমি সকলোৱে ভাল চিটি এখন ডিজাৰ্ভ কৰোঁ মানে ভাল এনভাইৰনমেণ্ট হওক কিবা হওক কিন্তু এই ডাম্পিং জোনবিলাক জাবৰবিলাক দেখিলে মানে খুব খং উঠে মোৰ দুখ লাগে মানে মোৰ গুৱাহাটীখন এনেকুৱা হৈ গৈছে চ' আপুনিওতো বিদেশ বহুত ঘূৰি ফুৰে উভতি আহি কেনেকুৱা ফিল হয় বাৰু মানে এতিয়া যোনবিলাক জেগাত আমি খুব সুন্দৰ চাফ চিকুণতা এনেকৈ ইউৰোপ ছিংগাপুৰ এনেকুৱা জেগাবিলাকত গ'লে দুখ লাগে কাৰণ তেওঁলোকৰ আচলতে মই ভাবোঁ যে আমাৰ দুইটা ভাগেই আমি দোষী এটা হ'ল যে আমি পাব্লিক আমাৰ পাব্লিকৰ যোনটো এৱাৰনেছ থাকিব লাগে আমি নিজৰ ঘৰটোক চাফাকৈ ৰাখোঁ কিন্তু বাহিৰটোক চাফা যে ৰাখিব লাগে সেই কথাটো আমি পাহৰি যাওঁ আৰু সিমিলাৰলি মই ভাবোঁ যে আমাৰ গভৰ্ণমেণ্টৰ মানে যোনবিলাক এডমিনিষ্ট্ৰেশ্যনৰ ভুল এইটো যে যোনটো চিনচিয়াৰিটিত আমি কামখিনি কৰিব লাগে সেই চিনচিয়াৰিটিটো আমাৰ কম গতিকে দুইফালেই গণ্ডগোল থকাৰ কাৰণে আমি হয়তো তেনেকুৱা ধৰণৰ চাফ চিকুণতাৰ মাজতে আজিলৈকে থাকিব পৰা হোৱা নাই কিন্তু মই ভাবোঁ যে তোমালোকৰ নিচিনা এটা অৰ্গেনাইজেশ্যন যেনেকৈ এনেকুৱা ইনিচিয়েটিভ লৈছা পাব্লিক এৱাৰনেছ বাঢ়িব গতিকে ডেফিনেটলি আমি আগবাঢ়ি গৈ আছোঁ কিন্তু যোনটো হাৰত আমি যাব লাগিছিলে সেইটো হাৰত হয়তো যাব পৰা নাই হয় আৰু দাদা ফাইনেলি আপোনাৰ পৰা নমিনেশ্যন বিচাৰিম যে কোনটো ঠাই আপুনি ভাবে যে বহুত লেতেৰা কাচৰা এৱাৰ্ডছ ডিজাৰ্ভ কৰি আমাৰ ফালৰ পৰা বহুত লেতেৰা হয়নে নাই সেইটো নাজানো তাৰমানে কি হয় মোৰ মই ঘৰৰ পৰা হস্পিটেল যাওঁ হস্পিটেলৰ পৰা ঘৰলৈ আহোঁ তো গুৱাহাটীখন মই খুব ভালকৈ দেখা নাপাওঁ আচলতে গুৱাহাটীবাসী হৈ পেলাই কিন্তু মই ঘৰৰ ওচৰৰ এটা জেগাৰ নাম কওঁ সেইটো হৈছে আমাৰ পল্টন বজাৰৰ যোনটো মণিপুৰী বস্তি এৰিয়া আৰিয়া হস্পিটেলৰ ওচৰ পাজৰখিনি যে তাত বহুত জেগাত মই মানে গাৰ্বেজ পৰি থকা দেখা পাওঁ স্পেচিয়েলি সেই আৰিয়া হস্পিটেলৰ যোনটো ৰাস্তা আছে সেইখিনি এৰিয়াৰ ওচৰে পাজৰে গতিকে মই ভাবোঁ যে সেইখিনি জেগাত আমি ডেফিনেটলি কাছাৰ এৱাৰ্ডটোৰ কাৰণে নমিনেট কৰিব পাৰোঁ যদি পাই ভাল নাপাম এৱাৰ্ডটো পাইলে ভাল নাপাম বাৰু কিন্তু ডেফিনেটলি মই নমিনেট কৰিছোঁ যিহেতু এইটো মোৰ ঘৰৰ ওচৰৰ জেগা সেই জেগাটোত যাতে মানে গভৰ্ণমেণ্টৰ কৰ্তৃপক্ষীয়ে যাতে চাফা কৰি ৰাখে মোৰ ফালৰ পৰা ক'বলগীয়া এটাই কথা যে যিহেতু মই শিশুৰ ডাক্তৰ গতিকে মাতৃ পিতৃ হৈছে মোৰ এডভাইচখিনিও শিশুক নিদিওঁ কেতিয়াও মাতৃ পিতৃক দিওঁতো গতিকে সকলো মাতৃ পিতৃলৈ মোৰ এইটো আশা থাকিলে যে তেওঁলোকে যাতে ভালকৈ চোৱা চিতা কৰে চাফ চিকুণতা ৰাখে ঘৰত শিশুৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে আৰু লগতে ঘৰৰ বাহিৰখনো যাতে চাফ চিকুণতাৰ মাজতে ৰাখে থেংক ইউ ছ' মাছ এইখিনিতে মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে আজি প্ৰাকৃতি ছাৰ যেনেকৈ এটা ঠাই নমিনেট কৰিলে আমাৰ গুৱাহাটী ঠিক তেনেকৈ আপুনিও নমিনেট কৰিব পাৰিব লগতে আমাৰ ভোটিং লাইনো খোল খাই আছে এতিয়া আপুনি যদি ভাবে আপোনাৰ ঘৰৰ কাষৰ সেই লোকেলিটিটো বিৰাটেই বেছি লেতেৰা এণ্ড ডিজাৰ্ভ কৰে আমাৰ কালচাৰ এৱাৰ্ড তেতিয়াহ'লে আপুনি চেল্ফি এখন তুলি বা সৰু ৰিল এটা বনাই পঠিয়াই দিয়ক মোলৈ মানে RJ Pallavi অন ছ'চিয়েল মিডিয়া এণ্ড ডু নট ফৰগেট টু টেগ ৰেড FM SMS আৰু আপুনি নমিনেট কৰা এৰিয়াডোখৰে যদি পায় আটাইতকৈ বেছি ভোট তেতিয়াহ'লে সেই ঠাইডোখৰে পাব আমাৰ ফালৰ পৰা কালচাৰ এৱাৰ্ড চাই থাকিব শুনি থাকিব ছুপাৰ হিটছ 93.5 ৰেড FM বজাতে ৰহো